কি কথাৰ বাবে আমি আমাৰ পৰিত্ৰাণ সুনিশ্চিত বুলি জানিব পাৰোঁ। নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহলে আপুনি নিশ্চয় জানে যে আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জিহিজকেল ভাৱবাদীৰ পুস্তকখন অধ্যয়ন কৰি আছো। যোৱা অনুষ্ঠানত এই জিহিজকেল পুস্তকখনৰ ৩৩ নম্বৰ অধ্যায়ৰ ভিত্তিত আগবঢ়োৱা আলোচনা আমি শুনিবলৈ পালো। আজিৰ অনুষ্ঠানত এই জিহিজকেল পুস্তকৰ ৩৪ নম্বৰ অধ্যায়ৰ ১ৰ পৰা ১৬ নম্বৰ পদৰ ভিত্তিত আগবঢ়োৱা আলোচনা আমি শুনিবলৈ পাম। ৩৩ৰ পৰা ৪৮ নম্বৰ অধ্যায়লৈকে আমি প্ৰভুৰ মহিমা আৰু আগন্তুক ১০০০ বছৰীয়া শাসনৰ বিষয়ে পঢ়িবলৈ পাম, ৰাজ্য দেখিম। ৩২ নম্বৰ অধ্যায়ত ইছৰাইলৰ চাৰিওফালে থকা জাতিসমূহৰ বিষয়ে কৰা ভাৱবাণীৰ সামৰণি পৰে। এতিয়া আমি এই ভাৱবাণীমূলক পুস্তকৰ দ্বিতীয় অংশলৈ আহিছোঁ, য'ত জেৰুচালেম ধ্বংস হোৱাৰ পাছত জিহিজকেলৰ দ্বাৰা কৰা ভাৱবাণীসমূহ সন্নিৱিষ্ট কৰা হৈছে। জিহিজকেলে পুনৰ জেৰুচালেমৰ কথা কৈছে আৰু ইছৰাইলৰ দেশ তেওঁৰ প্ৰজা হ'ব, কিন্তু তেওঁৰ বাৰ্তা বেলেগ। ২৫ নম্বৰ অধ্যায়লৈকে জেৰুচালেমৰ ধ্বংসৰ দিশলৈ আঙুলিয়াই থকা হৈছিল। তেওঁ ভাৱবাণী কৰা ধৰণেই জেৰুচালেম ধ্বংস হ'ল। এতিয়া তেওঁ ভৱিষ্যতে আহিবলগীয়া ১০০০ বছৰীয়া ৰাজ্যৰ বাবে আগ্ৰহেৰে বাট চাই থাকিব, যেতিয়া এই পৃথিৱীত প্ৰভুৰ মহিমা পুনৰ দেখা যাব। সেই কথাটোৱে এই খণ্ডটো এটা অতি আকৰ্ষণীয় খণ্ড কৰি তোলে। জিহিজকেলে ভৱিষ্যতবাণী কৰা মতেই জেৰুচালেমৰ পতন হৈছিল। গতিকে মানুহবোৰে তেওঁ যে ঈশ্বৰৰ এজন প্ৰকৃত ভাৱবাদী সেইটো প্ৰমাণিত হৈছিল। তেওঁলোকে জানিছিল যে তেওঁ তেওঁলোকক ঈশ্বৰৰ বাক্যই দি আছিল, তথাপিও তেওঁলোকে সেই বাক্য পালন কৰা নাছিল। আমাৰ এনেকুৱা লাগিব পাৰে যে জেৰুচালেম যিহেতু ধ্বংস হ'ল, মানুহে এতিয়া ঈশ্বৰৰ ওচৰলৈ চাপি যাব, কিন্তু তেনেকুৱা নহ'ল। যিহুদী লোকবিলাক কিন্তু আগৰ দৰেই হৈ আছিল। তেওঁলোক তেতিয়াও আছিল ঈশ্বৰৰ পৰা বহু দূৰত। জিহিজকেলে ভাৱবাণী কৰাৰ নিচিনাকৈয়ে যেতিয়া জেৰুচালেম ধ্বংস হ'ল, তেতিয়া ইছৰাইলৰ যিবোৰ ভুৱা ভাৱবাদীয়ে কথাবোৰ আন ধৰণে কৈ আছিল, তেওঁলোকৰ কথা মিছা বুলি প্ৰমাণিত হ'ল। আৰু তেওঁলোকে যে ভুৱা ভাৱবাদী সেই কথা মানুহবোৰে জানিব পাৰিলে। তেওঁলোক মিছলীয়া বুলি প্ৰমাণিত হ'ল আৰু জিহিজকেল ঈশ্বৰৰ ভাৱবাদী বুলি জনা গ'ল। এই ভুৱা ভাৱবাদীবোৰৰ বিষয়েও ঈশ্বৰে কিছুমান কথা ঘোষণা কৰি দিছিল। এওঁলোকক ঈশ্বৰে ইছৰাইলৰ ভেড়াৰখীয়া বুলি কৈছে। ভেড়াৰখীয়াৰ দায়িত্ব হৈছে নিজৰ ভেড়াৰ জাকটো ভালদৰে প্ৰতিপালন কৰা। কিন্তু এই ভুৱা ভাৱবাদীসকলে নিজৰ পেট পূৰাবৰ বাবেহে কাম কৰিছিল। সেইবাবে তেওঁলোক সন্তাপৰ পাত্ৰ বুলি ঈশ্বৰে কৈছে। কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। যোৱা অনুষ্ঠানত আমি এই পুস্তকৰ ৩৩ নম্বৰ অধ্যায়টো চাইছিলোঁ। আজি ৩৪ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদৰ পৰা আলোচনা আৰম্ভ কৰিব খুজিছোঁ। আমি যোৱা অনুষ্ঠানত পাইছিলোঁ জেৰুচালেম ধ্বংস হৈছিল। জিহিজকেল ভাৱবাদীয়ে দিয়া সেই ভাৱবাদী সঁচা বুলি প্ৰমাণিত হৈছিল। সেই বাতৰি বাবিলত বন্দী হৈ থকা ইছৰাইলীয় লোকবিলাকে শুনিছিল। তেওঁলোকে জিহিজকেলক প্ৰকৃত ভাৱবাদী বুলি বুজি পাইছিল আৰু জিহিজকেলৰ পৰা ঈশ্বৰৰ বাৰ্তা শুনিবলৈ আগবাঢ়ি আহিছিল। কিন্তু ঈশ্বৰে জনাই দিছিল যে তেওঁলোকৰ অন্তৰখন কিন্তু ঈশ্বৰৰ পৰা আঁতৰত আছিল। এই ৩৪ নম্বৰ অধ্যায়ত মূলতঃ আমি পাম ইছৰাইলৰ ভুৱা ৰক্ষক আৰু ঈশ্বৰৰ সত্য মেয়ৰ পালকৰ বিষয়ে। ৩৪ নম্বৰ অধ্যায়ৰ ১ৰ পৰা ১০ নম্বৰ পদত ইছৰাইলৰ ভুৱা ভেড়া পালকৰ সম্বন্ধে পোৱা যায়। ইছৰাইলৰ ভাৱবাদীসকলে যি ভাৱবাণী বাবিলৰ বন্দী ইছৰাইলীয়সকলৰ আগত জেৰুচালেম ধ্বংস নহ'ব বুলি ঘোষণা কৰি আছিল, সেয়া এতিয়া মিছা বুলি প্ৰমাণিত হৈছিল।
কাৰণ অৱশেষত জেৰুচালেম ধ্বংস হৈছিল। আৰু আনহাতে জিহিজকেল সত্য ভাৱবাদী বুলি ঘোষিত হৈছিল, কাৰণ তেওঁৰ ঘোষণাৰ দৰেই জেৰুচালেমৰ পতন ঘটিছিল। এই মিছলীয়া ভাৱবাদীসকলৰ ক্ষেত্ৰত ঈশ্বৰৰ ক'বলগীয়া কথা আছে। মিছলীয়া ভাৱবাদীসকলৰ বিষয়ে জিহিজকেলে যি ক'ব সেয়া তেওঁৰ কথা নহয়, ঈশ্বৰৰহে কথা। জিহিজকেলে কেৱল ঈশ্বৰৰ মুখপাত্ৰৰূপেহে কথা ক'ব। ঠিকেই প্ৰিয় শ্ৰোতা, আজিকালি ৰাইজৰ সেৱাৰ নামত উন্নতিৰ লক্ষ্যত বহু খ্ৰীষ্টীয় সংগঠন আৰু সংস্থাৰ সৃষ্টি হৈছে, যিবোৰে কৈছে সেৱা কৰিব লাগে, উন্নতি সাধন কৰিব লাগে, কিন্তু সেৱা কৰি দেখুওৱা নাই, উন্নতি সাধন কাৰ্যও তেওঁলোকে আচলতে কৰা নাই। বহু সময়ত এইবোৰেৰে নিজৰ সেৱা কৰি নিজৰেইহে উন্নতি সাধন কৰা দেখা যায়। অৱশ্যে সকলোৱে যে তেনেকুৱা সেইটো সঁচা নহয়। বহুতে ভাল কামো কৰিছে, কিন্তু কথাটো হ'ল কেৱল প্ৰৱৰ্তনৰ কাম কৰিলেই জানো হ'ব? অৰ্থাৎ কেৱল কৰিব লাগিব বুলি ক'লেই জানো হ'ব? মনত ৰাখিব, পইচাখিনিও ৰাইজৰ সেৱা আৰু উন্নতিৰ কাৰণে, আপোনাৰ উন্নতি আৰু সেৱাৰ কাৰণে। ইছৰাইলৰ ভুৱা ভাৱবাদীসকলে কৰাৰ দৰে কৰি আপুনিও অভিনয় নকৰিব, কাৰণ ইছৰাইলৰ ভুৱা ভাৱবাদীসকলে ঈশ্বৰৰ বচন নিদি নিজৰহে বচন দিছিল। এতিয়া আমি বাইবেলৰ পৰা পাঠ কৰি যাম। প্ৰথমতে আমি পাওঁ ইছৰাইলৰ ভুৱা ৰখীয়া বা ভাৱবাদীৰ কথা। সেই ভুৱা ভাৱবাদীবিলাক ভুৱা বুলি প্ৰমাণিত হৈছিল, কাৰণ তেওঁলোকে জেৰুচালেম ধ্বংস নহয় বুলি আশ্বাস দি আহিছিল। আনহাতে জিহিজকেলে জেৰুচালেম ধ্বংস হ'ব বুলি ঘোষণা কৰি আহিছিল। জিহিজকেলৰ কথা সঁচা বুলি প্ৰমাণিত হৈছিল। এই ভুৱা ভাৱবাদীবিলাকৰ বিষয়ে ঈশ্বৰৰ ক'বলগীয়া কথা আছে। 34 নম্বৰ অধ্যায়ৰ 1 আৰু 2 নম্বৰ পদ দুটা পঢ়ি দিছোঁ। পুনৰাই জিহুৱাৰ বাক্য মোৰ ওচৰলৈ আহিল বোলে, হে মনুষ্য সন্তান, তুমি ইছৰাইলৰ ভেড়াৰখীয়াবিলাকৰ বিৰুদ্ধে ভাৱবাণী প্ৰচাৰ কৰা। ভাৱবাণী প্ৰচাৰ কৰি তেওঁবিলাকক কোৱা, প্ৰভু জিহুৱাই এই কথা কৈছে, নিজকেই প্ৰতিপালন কৰা ইছৰাইলৰ ভেড়াৰখীয়াবিলাক সন্তাপৰ পাত্ৰ। ভেড়াৰখীয়াবিলাকে জানো ভেড়াবোৰক প্ৰতিপালন কৰিব নালাগে। ভুৱা ভাৱবাদীবিলাকৰ বিষয়ে এইবোৰ কথা জিহিজকেলে কোৱা নাই, ঈশ্বৰেহে এনেদৰে কৈছিল। আচলতে আমি কোনো এটা বিশেষ মণ্ডলী বা বিশেষ এটা খ্ৰীষ্টীয় অনুষ্ঠান বা পৰিচৰ্যাৰ বিষয়ে ঢাক ঢোল বজাই প্ৰচাৰ কৰা ঠিক নহয়। তাৰ মানে অৱশ্যে এইটো নহয় যে সুন্দৰভাৱে ঈশ্বৰৰ পৰিচৰ্যা কৰি থকা মণ্ডলী আৰু অনুষ্ঠানসমূহৰ প্ৰতি আমি সহায় আগবঢ়াব নালাগে। লাগে, সহায় আমি নিশ্চয় কৰিব লাগে, কিন্তু সহায় বিচাৰি হাত পাতি ফুৰা অনুষ্ঠান হ'ব নালাগে। অৰ্থাৎ যিকোনো অনুষ্ঠান বা মণ্ডলীৰ মূল কামটো হ'ব লাগে ঈশ্বৰৰ সেৱা কৰা, মানুহৰ মাজত ঈশ্বৰৰ বাক্য বিলোৱা। সহায় ভিক্ষা কৰি ফুৰাটো মুখ্য কাম হৈ পৰিব নালাগে। আচলতে মানুহক ঈশ্বৰৰ বাক্যেৰে সেৱা নকৰি মানুহৰ পৰা সহায় ভিক্ষা কৰাৰ কোনো অধিকাৰ কাৰো নাই। কিন্তু আমি যদি কোনো অনুষ্ঠান নাইবা পৰিচৰ্যাৰ যোগেদি আত্মিক আশীৰ্বাদ লাভ কৰোঁ আৰু আত্মিকভাৱে উপকৃত হৈ আছোঁ, তেনে অনুষ্ঠান আৰু পৰিচৰ্যাক আমি সহায়ৰ হাত আগবঢ়াব লাগে স্ব-ইচ্ছাৰে। মুঠতে এই কথাটো আমি স্পষ্টভাৱে জনা উচিত যে ঈশ্বৰৰ পৰিচৰ্যা কৰা লোকৰ মুখ্য কাম হৈছে ঈশ্বৰৰ বাক্য বিলোৱা আৰু ঈশ্বৰৰ লোকসকলক ঈশ্বৰৰ বাক্যৰ আহাৰেৰে প্ৰতিপালন কৰাহে। সেই ভুৱা ভাৱবাদীসকলক ঈশ্বৰে এই বিষয়ে সমালোচনা কৰিছে। তেওঁবিলাকে মানুহবোৰক ঈশ্বৰৰ বাক্য দিয়া নাছিল। আজিৰ পৰিচৰ্যাবোৰৰ মূল্যায়ন কৰাৰো এইটোৱেই মানদণ্ড হ'ব লাগে বুলি আমি ভাবোঁ। 3 নম্বৰ পদ, তোমালোকে তেল খোৱা, তোমালোকে নোমেৰে কাপোৰ কৰি লোৱা, তোমালোকে হৃষ্টপুষ্ট ভেড়াবোৰ বধ কৰা, কিন্তু জাকক হ'লে তোমালোকে প্ৰতিপালন নকৰা। ভুৱা ভাৱবাদীসকলে লোকসমূহৰ পৰা সকলো ধৰণৰ সা সুবিধা গ্ৰহণ কৰি আহিছিল, কিন্তু তেওঁলোকক ঈশ্বৰৰ বাক্যেৰে প্ৰতিপালন কৰা নাছিল। তেওঁলোকক ঠগোৱাৰ নিচিনা হৈছিল। 4 নম্বৰ পদ, তোমালোকে দুৰ্বলবোৰক সবল নকৰিলা, ৰোগীয়াটোক সুস্থ নকৰিলা, হাড় ভগাটোৰ
ভগা ঠাই নাবান্ধিলা, নাইবা খেদি লৈ যোৱাটোক পুনৰাই নানিলা বা হেৰুৱাটোক নিবিচাৰিলা, কিন্তু বল আৰু উপদ্ৰৱেৰে তোমালোকে সেইবোৰক শাসন কৰিলা। আমি আচলতে সকলোৱে অভাৱত থকা লোক। আমাৰ সেই অভাৱ আত্মিক জীৱনৰ দৈন্যতা। আমাৰ জীৱনৰ, আমাৰ হৃদয়ৰ গভীৰ অভাৱবোৰ দূৰ কৰিবলৈ ঈশ্বৰৰ বাক্যৰ পৰিচৰ্যা কৰা লোকসকলে এটা কামেই কৰিব পাৰে, ঈশ্বৰৰ বাক্য দিব পাৰে। অৰ্থাৎ মানুহৰ আত্মিক ক্ষুধা দূৰ কৰিবলৈ ঈশ্বৰৰ বাক্য দিব লাগিব। যদিহে পৰিচৰ্যাকাৰীজনে ঈশ্বৰৰ বাক্য দি থকা নাই, তেনেহ'লে তেনে মানুহৰ সেৱা কৰি থকা নাই। তেওঁ আচলতে মানুহৰ সেৱা কৰা নাই। প্ৰকৃত অৰ্থত মানুহক সহায় কৰি থকা তেওঁ নাই। ঈশ্বৰৰ বাক্য তেওঁ আচলতে প্ৰকৃত অৰ্থত পৰিচৰ্যা কৰা নাই। ঈশ্বৰৰ বাক্য ঘোষণা কৰা হ'বই লাগিব। আজি কিন্তু বহুতো পৰিচৰ্যাকাৰী এই কামত ব্যৰ্থ হৈছে। আত্মিক আহাৰ নাপাই মানুহবোৰো আত্মিকভাৱে লেৰেলা চেপেটা পৰি যাব ধৰিছে। 5 নম্বৰ পদ। আৰু ৰখীয়া নোহোৱাত সেইবোৰ ছিন্ন ভিন্ন হ'ল, আৰু সেইবোৰ আটাই বনৰীয়া জন্তুৰ আহাৰ হ'ল, ছিন্ন ভিন্ন হৈ গ'ল। অৰ্থাৎ আজিৰ প্ৰসংগত আমি এই বুলিয়েই ক'ব পাৰোঁ যে যদিহে মানুহবোৰক মণ্ডলীত আত্মিক আহাৰ দিয়া নহয়, ঈশ্বৰৰ বাক্য দিয়া নহয়, তেতিয়াহ'লে তেওঁলোক চেদেলি ভেদেলি হৈ পৰিব। তেওঁলোকে আহাৰ বিচাৰি আন ঠাইলৈ যাব। তেওঁলোকক সমালোচনা কৰি লাভ নাই, কাৰণ ভেড়াই আহাৰ খাবলৈ বিচাৰিবই। যিকোনো প্ৰকাৰে ক্ষুধা নিবাৰণ কৰিবলৈ বিচাৰিবই। খ্ৰীষ্টীয় বিশ্বাসীসকলৰো প্ৰকৃতি এইটোৱেই। খ্ৰীষ্টীয় বিশ্বাসীসকলেও প্ৰকৃত খ্ৰীষ্টীয় বিশ্বাসীসকলে ঈশ্বৰৰ বাক্য সদায় শুনিব বিচাৰে। 6 নম্বৰ পদ। মোৰ ভেড়াবোৰে পৰ্বতে পৰ্বতে আৰু প্ৰত্যেক ওখ গিৰিৰ ওপৰত ভ্ৰমণ কৰিছে। এনেকি মোৰ ভেড়াবোৰ গোটেই পৃথিৱীত ছিন্ন ভিন্ন হ'ল, আৰু সেইবোৰক চাওঁতা কি বিচাৰোতা কোনো নাই। ইছৰাইলীয় লোকবিলাকক ঈশ্বৰৰ বাক্যেৰে প্ৰতিপালন কৰোঁতা কোনো নোহোৱা কাৰণে তেওঁলোক অনাই বনাই ঘূৰি ফুৰিছে বুলি ঈশ্বৰে দুখ কৰিছে। এতিয়া আমি একেলগে 7 নম্বৰ পদৰ পৰা 10 নম্বৰ পদলৈকে পাঠ কৰি দিম। ইয়াত আমি এনেদৰে পাওঁ, এই হেতুকে হে ভেড়াৰখীয়াবিলাক, জিহুৱাৰ বাক্য শুনা। প্ৰভু জিহুৱাই কৈছে, মোৰ জীৱনৰ শপত, ভেড়াৰখীয়াবিলাকে মোৰ ভেড়াবোৰ নিবিচৰাত আৰু মোৰ ভেড়াবোৰ প্ৰতিপালন নকৰি নিজকেই প্ৰতিপালন কৰাত, ৰখীয়া নাইকিয়াতেই মোৰ ভেড়াবোৰ লুটদ্ৰব্য আৰু আটাই বনৰীয়া জন্তুৰ আহাৰ হ'ল। এই হেতুকে হে ভেড়াৰখীয়াবিলাক, জিহুৱাৰ বাক্য শুনা। প্ৰভু জিহুৱাই এই কথা কৈছে, চোৱা, মই ভেড়াৰখীয়াবিলাকৰ বিপক্ষ। মই সিবিলাকৰ হাতৰ পৰা মোৰ ভেড়াবোৰ আদায় কৰিম, আৰু সিবিলাকক ভেড়াৰখীয়া বাবৰ পৰা গুচাম। ভেড়াৰখীয়াবিলাকে নিজকেই আৰু প্ৰতিপালন নকৰিব, আৰু মোৰ ভেড়াবোৰ সিবিলাকলৈ আহাৰ নহ'বৰ নিমিত্তে মই সিবিলাকৰ মুখৰ পৰা সেইবোৰক উদ্ধাৰ কৰিম। এই ভুৱা ভাৱবাদীবিলাকক ঈশ্বৰে দোষী বুলি ঘোষণা কৰিছে। ঈশ্বৰে কৈছে, মই তেওঁবিলাকৰ বিৰুদ্ধ। যিকোনো পাপ আৰু পাপীৰ মই যিমান বিৰুদ্ধ, তেওঁলোকৰো সিমান বিৰুদ্ধ। মই তেওঁলোকক দায়ী কৰিছোঁ। তেওঁলোক অপৰাধী, কাৰণ তেওঁলোকে মোৰ বাক্য বিলোৱা নাই। এতিয়া আমি ঈশ্বৰে প্ৰকৃত মেৰখীয়াৰ কথা কোৱা দেখিবলৈ পাম। 11 নম্বৰ পদ। কিয়নো প্ৰভু জিহুৱাই এই কথা কৈছে, চোৱা, ময়েই মোৰ ভেড়াবোৰৰ বুজ বিচাৰ ল'ম আৰু সেইবোৰক বিচাৰি উলিয়াম। ইয়াতেই আমি পাওঁ এজন ভেড়াৰখীয়াৰ কথা, যিজন ঈশ্বৰৰ দ্বাৰা প্ৰেৰিত ভেড়াৰখীয়া। কোন বাৰু তেওঁ? প্ৰভু যীশুৱেই সেই ভেড়াৰখীয়া। প্ৰভু যীশুৱে কৈছিল, ময়েই মেৰৰ সজ ৰখীয়া। অৰ্থাৎ যিহিচকেল ভাৱবাদীয়ে সেই তেতিয়াই জনাই দিছিল যে এজন সজ মেৰ ৰখীয়া এই পৃথিৱীলৈ আহিব, আৰু সেইজনেই হৈছে মানুহৰ উদ্ধাৰকৰ্তা। যিহিচকেল ভাৱবাদীয়ে জনোৱা মতেই প্ৰভু যীশু এই পৃথিৱীলৈ আহিছিল। কিন্তু প্ৰভু যীশু আকৌ আহিব, কাৰণ এই পৃথিৱীখন প্ৰতিপালন কৰাৰ বিষয়ে যি ভৱিষ্যৎবাণী, সেই ভৱিষ্যৎবাণী তেওঁৰ যোগেদি সিদ্ধ হ'বলৈ এতিয়াও বাকী আছে।
অৰ্থাৎ এতিয়া আমি ভৱিষ্যতৰ পিনে চাব ধৰিছোঁ। এই যি কথাবোৰ আমি পঢ়ি আছোঁ, সেই বাবিলনত বন্দী হৈ থকা ইছৰাইলীয়া লোকসকললৈ এয়া আছিল ঈশ্বৰৰ সান্তনাৰ বাণী। তেওঁলোকে ঈশ্বৰৰ এই বচনলৈ কাণ পতা উচিত। তেওঁৱেই ভেড়াৰখীয়া, সজ ভেড়াৰখীয়া, মহান ৰক্ষক, ভেড়াবোৰৰ মুখ্য ৰক্ষক। তেওঁ কৈছে, মই ভেড়াবোৰ বিচাৰি উলিয়াম। দাউদে কৈছিল, যিহোৱা মোৰ ৰক্ষক, মোৰ অভাৱ নহ'ব। এই অধ্যায়টোৰ বাকীখিনি অংশত আমাৰ সকলোতকৈ চকুত পৰা বিষয়টো হৈছে ঈশ্বৰে নিজে কৰিম বুলি বাৰে বাৰে উল্লেখ কৰাটো। 11 নম্বৰ পদৰ পৰা 29 নম্বৰ পদলৈকে মুঠতে 18 বাৰ আমি এই কথাটো পাওঁ যে ঈশ্বৰে নিজে কিবা কৰিম বুলি কৈছে। অৰ্থাৎ আমি এতিয়া এটা নতুন সুৰ ইয়াত পাইছোঁ। ঈশ্বৰে কৈছে, মই কৰিম, মই নিজে দায়িত্ব লৈছোঁ। আৰু এইদৰে কোৱা ঈশ্বৰে নিজৰ অনুগ্ৰহ প্ৰকাশ কৰিছে। সজ মেৰৰখীয়া প্ৰভু যীশুৱে এনেদৰে কৈ গৈছে আৰু এতিয়াও কৈ আছে, হে পৰিশ্ৰান্ত আৰু ভাৰাক্ৰান্ত লোকসকল, মোৰ ওচৰলৈ আহা, মই তোমালোকক জিৰণি দিম। মঠি 11 অধ্যায় 28 পদ। সেই মহান মেৰৰখীয়া প্ৰভু যীশুৱে এই বুলিও কৈছিল, আৰু মই সেইবিলাকক অনন্ত জীৱন দিওঁ, তাতে সেইবিলাক কেতিয়াও নষ্ট নহ'ব আৰু কোনেও মোৰ হাতৰ পৰা সেইবিলাকক কাঢ়ি নল'ব। যোহন 10 অধ্যায় 28 পদ। আমাৰ মহান মেৰৰখীয়া প্ৰভু যীশুৱে এনেদৰে কৈছে, আপুনি তেওঁতেই আশ্ৰয় লৈ তেওঁৰ হাতৰ ভেড়া পোৱালি হৈছেনে? 12 নম্বৰ পদটো পঢ়ি দিছোঁ। ভেড়াৰখীয়াই ছিন্ন ভিন্ন হোৱা নিজ ভেড়াবোৰৰ মাজত থকা দিনা নিজৰ ভেড়াৰ জাক বিচাৰি উলিওৱা নিচিনাকৈ মই মোৰ ভেড়াৰ জাকক বিচাৰি উলিয়াম, আৰু মেঘে ঢাকি আন্ধাৰ কৰা দিনা সেইবোৰ ছিন্ন ভিন্ন হোৱা আটাই ঠাইৰ পৰা মই সেইবোৰক উদ্ধাৰ কৰিম। সেই সজ মেৰৰখীয়া প্ৰভু যীশু আহিছিল 2000 বছৰ আগতে, কিন্তু তেওঁ আজিও জীৱিত, আৰু আজিও তেওঁ কয়, মোৰ মেৰবিলাকে হ'লে মোৰ মাত শুনে, ময়ো সেইবিলাকক জানো, আৰু সেইবিলাক মোৰ পাছে পাছে আহে। যোহন 10 অধ্যায় 27 পদ। তেওঁৰ মেৰবিলাকে তেওঁৰ মাত কিয় শুনে জানেনে? 2টা কাৰণত। প্ৰথম কাৰণটো হৈছে তেওঁ মেৰবোৰক মাতি থাকে, আৰু দ্বিতীয়তে মেৰবোৰে তেওঁক চিনি পায়। তেওঁলোকে প্ৰভু যীশুৰ মাত চিনি পায়, আৰু প্ৰভু যীশুৱে তেওঁলোকক মাতি থাকে। কি যে অপূৰ্ব আমাৰ মহান মেৰৰখীয়া প্ৰভু যীশু। 13 নম্বৰ পদ। আৰু মই জাতিবিলাকৰ মাজৰ পৰা সেইবোৰক উলিয়াই আৰু দেশবোৰৰ পৰা সেইবোৰক গোটাই সেইবোৰৰ নিজ দেশলৈ নিম, আৰু ইছৰাইলৰ পৰ্বতত জুৰিবোৰৰ কাষত আৰু বসতিৰ যোগ্য ঠাইবোৰত মই সেইবোৰক চৰাম। ইয়াত মেৰৰখীয়াজনে ইছৰাইল জাতিৰ কথা কৈছে। ভৱিষ্যতে ইছৰাইল জাতিৰ ক্ষেত্ৰত তেওঁ কি কৰিব সেই কথা তেওঁ ইয়াত জনাইছে। এই ভাৱবাণী দিয়াৰ সময়ত ইছৰাইল জাতিৰ লোকসকল আছিল দেশান্তৰিত হৈ থকা অৱস্থাত। তেওঁলোক বাবিল দেশত বন্দী অৱস্থাত আছিল। তেওঁলোক সেই দুখ লগা অৱস্থাত থাকিব লগা হৈছিল তেওঁলোকৰ পাপৰ কাৰণে, আৰু তেওঁলোকে ভুৱা ভাৱবাদীসকলৰ কথাত পতিয়ন যোৱা কাৰণে। কিন্তু তেওঁলোকক এই বুলি জনাই দিয়া হৈছিল যে ঈশ্বৰে তেওঁলোকৰ ক্ষেত্ৰত একেবাৰে হাত ধুই পেলোৱা নাই, তেওঁলোকক একেবাৰে পৰিত্যাগ তেওঁ কৰা নাই, তেওঁলোকৰ কাহিনীৰ সামৰণি পৰা নাই। ভেড়াবোৰ এৰি ভেড়াৰখীয়াজন গুচি যোৱা নাই। ঈশ্বৰে জনাই দিছে তেওঁলোকৰ সেই দুখৰ দিন সাময়িকহে। তেওঁবিলাকক আকৌ তেওঁলোকৰ নিজৰ দেশলৈ ওলোটাই লৈ যাব, আৰু সেয়া আছিল তেওঁলোকৰ বাবে আশাৰ বাণী, সান্তনাৰ বাণী। এতিয়া আমি 14 আৰু 15 নম্বৰ পদ দুটা পাঠ কৰি দিব খুজিছোঁ। ইয়াত আমি এনেদৰে পাওঁ, মই উত্তম ঘাঁহনিত সেইবোৰক চৰাম, আৰু ইছৰাইলৰ ওখ পৰ্বতৰ ওপৰত সেইবোৰৰ চৰণীয়া ঠাই হ'ব। সেইবোৰে তাত উত্তম চৰণীয়া ঠাইত শয়ন কৰিব, আৰু ইছৰাইলৰ পৰ্বতৰ ওপৰত পুষ্টিকৰ ঘাঁহনিত চৰিব। ময়েই মোৰ ভেড়াবোৰক চৰাম, আৰু ময়েই সেইবোৰক শয়ন কৰাম।
এয়ে প্ৰভু যীহুৱাৰ বচন। প্ৰিয় শ্ৰোতা, ইয়াত জিহিজকেল ভাৱবাদীৰ যোগেদি ঈশ্বৰে ইছৰাইল জাতিৰ আগত এইখিনি কথা জনাই দিছে। ঈশ্বৰে ইয়াত এটা বিশেষ প্ৰতিজ্ঞা কৰিছে। ঈশ্বৰে ইয়াত প্ৰতিজ্ঞা কৰিছে যে তেওঁ নিজেই তেওঁৰ মেৰ অৰ্থাৎ সেই ইছৰাইল জাতিক প্ৰতিপালন কৰিব। তেওঁবিলাকক তেওঁ সেউজীয়া ঘাঁহনিত চৰাব। আৰু যেতিয়া তেওঁবিলাকে জিৰণি ল'ব, তেতিয়া তেওঁলোকে নিৰাপদে জিৰণি ল'ব পাৰিব। এই যি কথা ঈশ্বৰে জনাই দিছিল, এই কথাখিনি ভাৱবাণীহে, অৰ্থাৎ এই কথাখিনি ভৱিষ্যতে ঘটিবলগীয়া কথাহে। অৰ্থাৎ ঈশ্বৰে ভৱিষ্যতে ইছৰাইল জাতিক তেনেদৰে চলাব বুলি, তেনেদৰে নিৰাপত্তা দিব বুলিহে জনাই দিছিল জিহিজকেল ভাৱবাদীৰ জৰিয়তে। কিন্তু তেতিয়াও ইছৰাইল জাতি বাবিল দেশত বন্দী অৱস্থাতেই আছিল। আৰু সেই লোকসকলৰ আগত এনেদৰে ঈশ্বৰে সান্তনাৰ বাণী, আশাৰ বাণী শুনাইছিল। এই কথাখিনি ভাৱবাণী, ভৱিষ্যতে ঘটিবলগীয়া কথা। কাৰণ ইছৰাইল দেশখন আজিও ইছৰাইলীয় লোকসকলৰ বাবে নিৰাপদ আশ্ৰয়স্থলী হৈ উঠা নাই। অৰ্থাৎ ঈশ্বৰে জনাই দিয়া এই কথা এতিয়াও ফলিওৱা নাই। এই কথা ভৱিষ্যতে ফলিয়াব। যদিও আজি ইছৰাইল দেশখন ইছৰাইলীয় লোকৰ বাবে নিৰাপদ আশ্ৰয়স্থলী হৈ উঠা নাই, কিন্তু এদিন হ'ব। ঈশ্বৰেই তেওঁলোকৰ বাবে সেই ঠাই নিৰাপদ কৰিব। কাৰণ ঈশ্বৰৰ বাক্য কেতিয়াও বিফলে নাযায়। ঈশ্বৰৰ বাক্য আখৰে আখৰে ফলিয়াবই। ঈশ্বৰে যি কৰিম বুলি কয় তাক কৰিবই। এতিয়া আমি 16 নম্বৰ পদটো পাঠ কৰি দিব খুজিছোঁ। ইয়াত আমি এনেদৰে পঢ়িবলৈ পাওঁ, মই হেৰুৱাটোক বিচাৰিম, খেদিনিয়াটোক ঘূৰাই আনিম, হাড় ভগাটোৰ ভগা ঠাই বান্ধিম, ৰোগীয়াটোক সবল কৰিম, হৃষ্টপুষ্ট আৰু বলিটোক সংহাৰ কৰিম, আৰু ন্যায়েৰে সেইবোৰক প্ৰতিপালন কৰিম। ইয়াত ঈশ্বৰে জনাই দিছে তেওঁ কি কি কৰিব, কেনেদৰে তেওঁ ভেড়াৰখীয়াৰ দায়িত্ব পালন কৰিব। জাকৰ পৰা এটা ভেড়া ছাগলী হেৰালেও ভেড়াৰখীয়াজনে সেই হেৰুৱা ভেড়া ছাগলীটো বিচাৰি যায়। আৰু সজ ভেড়াৰখীয়াজন তেনেকুৱাই হয়। ঈশ্বৰেও ইছৰাইল জাতিৰ ক্ষেত্ৰত তাকেই কৰিব বুলি জিহিজকেল ভাৱবাদীৰ যোগেদি জনাই দিছে। আৰু আজি প্ৰভু যীশুখ্ৰীষ্টই খ্ৰীষ্টীয় মণ্ডলীৰ ক্ষেত্ৰতো আচলতে তাকেই কৰে আৰু কৰি আছে। প্ৰভু যীশুখ্ৰীষ্টই এই হেৰুৱা মেৰৰ দৃষ্টান্ত এটা দিছিল। আৰু তাত তেওঁ এনেদৰে কৈছিল যে এজন মেৰৰখীয়াৰ 100টা মেৰ আছিল। আৰু সেই 100টা মেৰৰ মাজৰ পৰা এটা মেৰ হেৰাইছিল। তেতিয়া সেই মেৰৰখীয়াজনে বাকী থকা 99টা মেৰক এৰি সেই হেৰুৱা মেৰটো বিচাৰি ফুৰিছিল আৰু হেৰুৱা মেৰটো বিচাৰি পাই আনন্দ মনে লৈ আহিছিল। সেই মেৰৰখীয়াজনে কোৱা নাছিল, মোৰতো 99টা মেৰ আছেই, এটাহে মাত্ৰ হেৰাইছে, হেৰাল আৰু সেইটোৰ কথা চিন্তা কৰি কি লাভ, বাকী 99টাক লৈ সন্তুষ্ট থাকিলেই হ'ল। নাই, সেই মেৰৰখীয়াজনে তেনেদৰে কোৱা নাছিল। বৰং সেই মেৰৰখীয়াজনে কৈছিল, মোৰ 100টা মেৰ আছিল, গতিকে মোৰ 100টা মেৰেই থাকিব লাগিব। এটা মেৰকো মই হেৰাই যাবলৈ নিদিওঁ। সেই হেৰাই যোৱা মেৰটো মই বিচাৰি উলিয়াবই লাগিব। মই সেই হেৰাই যোৱা মেৰটো বিচাৰি উলিয়ামেই। আৰু সঁচাকৈ তেওঁ বিচাৰি উলিয়াইছিল। প্ৰিয় শ্ৰোতা, আজি প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়ে এই কথা কোৱা উচিত, মই স্বৰ্গলৈ যাবলৈ পাম। মই খুব স্মাৰ্ট, খুব বুদ্ধিয়ক মেৰ পোৱালিৰ কাৰণে নহয়,
সকলো মেৰ আচলতে মূৰ্খ। মই স্বৰ্গলৈ যাবলৈ পাম, কাৰণ মোৰ এজন মহান ৰখীয়া আছে। তেওঁৱেই মোক বিচাৰি পালে। তেওঁৱেই মোক কেতিয়াও হেৰাই যাবলৈ নিদিব। তেওঁৱেই মোক নিৰাপদে স্বৰ্গলৈ লৈ যাব। প্ৰিয় শ্ৰোতা, সেই সজ মেৰ ৰখীয়া প্ৰভু যীশুখ্ৰীষ্টত আপুনি আশ্ৰয় লৈছেনে? তেওঁৰ হাতৰ মেৰ আপুনি হৈছেনে? প্ৰভু যীশুৰ হাতত যে আপুনি নিৰাপদ, সেই কথা আপুনি অন্তৰত অনুভৱ কৰি আছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। ঈশ্বৰে ইছৰাইল জাতিৰ মেৰ ৰখীয়া হিচাপে ভৱিষ্যতে তেওঁলোকক প্ৰতিপালন কৰিব। যেতিয়া মেৰ ৰখীয়াজনৰ এটা মেৰ হেৰাই, তেতিয়া সেই মেৰ পালকজনে সেইটো বিচাৰিবলৈ ওলাই যায়। ঈশ্বৰে ইছৰাইল জাতিৰ বাবে তেনেকুৱাই কৰিব, আৰু আজি মণ্ডলীৰ বাবেও ঈশ্বৰে তেনেকুৱা কৰিব। প্ৰভু যীশুৱে হেৰুৱা মেৰৰ দৃষ্টান্তত কৈছিল, যেতিয়া সেই মেৰ পালকৰ 100টা মেৰ আছিল আৰু এটা মেৰ হেৰাই গৈছিল, তেতিয়া মেৰ ৰখীয়াজনে সেই হেৰুৱা মেৰটোৰ কথা পাহৰি যোৱা নাছিল। তেওঁ 99টা মেৰক লৈ সন্তুষ্ট হৈ থকা নাছিল, বৰং সেই ভেড়া ৰখীয়াজনে কৈছিল, মই 100টাৰে আৰম্ভ কৰিছিলোঁ আৰু 100টাকেই লগত ৰাখিম। প্ৰভু যীশু আমাৰ মেৰ ৰখীয়া। তেওঁৰ হাতৰ পৰা তেওঁ আমাক হেৰাই যাবলৈ নিদিয়ে। আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিলোঁ। সামৰণিতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ সুন্দৰ সময় তুমি আমাক আটাইকে দিয়াৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, এই সময়তে প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত প্ৰতিজন দৰ্শকসকলৰ বাবে। তেওঁলোকক প্ৰভু তোমাৰ বাক্য বুজি পোৱাত সহায় কৰা, আৰু প্ৰভু তেওঁলোকে যাতে তোমাৰ বাক্য যি অধ্যয়ন কৰি আছে, এই বাক্যসমূহ অধ্যয়ন কৰাৰ যোগেদি প্ৰভু তাক যাতে তেওঁলোকে নিজৰ জীৱনত ব্যৱহাৰ কৰিব পাৰিব আৰু সেইমতে যাতে চলি যাবলৈ পাৰিব, তেনে আশীৰ্বাদ প্ৰভু তুমি দান কৰিবা। আৰু বিশেষকৈ প্ৰভু তেওঁলোকৰ পৰিয়ালত যদি কিবা প্ৰভু অভাৱ অভিযোগবিলাক আছে, চিন্তা ভাৱনা, প্ৰভু ৰোগ ব্যাধিবিলাক আছে, সকলো তোমাৰ হাতত সমৰ্পণ কৰিছোঁ। প্ৰভু তেওঁলোকৰ পৰা সেই সকলো সমস্যাবোৰ প্ৰভু তুমি দূৰ কৰিবা, আৰু তেওঁলোকে যাতে প্ৰভু পুনৰাই তোমাক ধন্যবাদ দি প্ৰভু নিজৰ জীৱন প্ৰভু বিশ্বাসেৰে যাতে আগবঢ়াই লৈ যাব পাৰিব, তেনে আশীৰ্বাদ প্ৰভু তুমি দান কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। হৃদয় কিয় তুমি ইমান কৰাটো দিহহাৰা, তুমি আজি ৰখিয়ানো হোৱাৰ দৰে এখনতে ভাবি। প্ৰিয় শ্ৰোতা দৰ্শক, আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে। এই বিষয়ে আপোনাৰ মতামত জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম। আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে, তেন্তে অনুগ্ৰহ কৰি আমালৈ এটি মিছ কল দিয়কচোন। আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান। প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা এজন বিশেষ দৰ্শকক বাছি লৈ সপ্তাহৰ শেষত পুৰস্কৃতও কৰা হ'ব। মিছ কল দিয়া নম্বৰটো হৈছে 04449081 আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে, তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242। আপুনি আমালৈ ইমেইল অথবা পত্ৰযোগেও যোগাযোগ কৰিব পাৰে। তাৰ বাবে আমাৰ ইমেইল ID আৰু পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত চাই লওকচোন। পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিছোঁ। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক।